হেল্ল' মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 9 মেথমেটিক্সৰ অনুশীলনী 2.1 ত থকা কুৱেশ্যনবিলাক কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাক 1 নম্বৰ কুৱেশ্যনটো কি দিছে, তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া গৈছে। আমি ইতিমধ্যে এটা চলকযুক্ত, দুটা চলকযুক্ত, তিনিটা চলকযুক্ত বহুপদৰ বিষয়ে আমি আলোচনা কৰিলো। ইয়াত কি কৈছে, কোনকেইটা বহুপদ ৰাশি মানে কি হয় এটা চলকযুক্ত হয় তাক কি কৰিব কৈছে লিখিব দিছে, আৰু আমাক কি কৰিব দিছে যুক্তিটো দিব দিছে। বুজি পাইছানে? এতিয়া আমি 1 নম্বৰ কুৱেশ্যনটো কৰো। আহা 4x² - 3x + 7। এতিয়া ইয়াত চোৱা, ইয়াত চলক কি আছে দুইটাতে x² আৰু x আছে, হয় নাই? গতিকে চলক এটাই আছে, x আছে, গতিকে এটা কি হ'ব, এটা চলকযুক্ত বহুপদ হ'ব, চলকযুক্ত বহুপদ। আৰু আমাক কি দিছে, তোমাৰ উত্তৰৰ যুক্তি দিয়া গৈছে। কাৰণটো কি হ'ব, কাৰণ এই বহুপদটোত এটা মাত্ৰ কি আছে, চলক আছে, হয় নাই? এটা মাত্ৰ চলক কি আছে, x। এইটোৱে আমাৰ কি হ'ব, যুক্তিটো হ'ব, হয় নে নহয়? কাৰণ এটা ইয়াত চলক x আছে, কাৰণ এই বহুপদটোত এটা মাত্ৰ চলক x। বুজি পালানে? এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো কৰো। আহা 2 নম্বৰ কুৱেশ্যনটোত চলক কি আছে, y আছে। এইটো কি হ'ব, এটা চলকযুক্ত বহুপদে হ'ব, এটা চলকযুক্ত বহুপদ। কাৰণটো লিখিবা একেধৰণে হ'ব। এইটো এই বহুপদটোত এটা মাত্ৰ চলক কি হ'ব, y। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰো। আহা 3 নম্বৰ কুৱেশ্যনটো কি দিছে, 3√3 + 3√2, হয় নে নহয়? এতিয়া এটা √3 আছে, √3টো কি হ'ব, যেতিয়া আমি √3টোক যদি আমি কি লিখিব পাৰো, √টোক হাফ লিখিব পাৰো। গতিকে t পাৱাৰটো কি হৈ যাব, হাফ, 1/2। গতিকে এইটো পূৰ্ণ সংখ্যা হয় জানো? নহয়। গতিকে এটা চলকৰ পাৱাৰটো কি হয়, পূৰ্ণ সংখ্যা নহয়। গতিকে এইটো কি নহয়, বহুপদ নহয়, কাৰণ ইয়াৰ চলকৰ সূচক এটা কি নহয়, পূৰ্ণ সংখ্যা নহয়। এতিয়া 4 নম্বৰ কুৱেশ্যনটো কি দিছে, y + 2/y আছে। এইটো কি হ'ব, y প্লাছ yটো যদি ওপৰত যায় কি হ'ব, 2y⁻⁻1। তেতিয়া কি হ'ব, পাৱাৰটো মাইনাছত আহি যাব, হয় নে নহয়? -1টো পূৰ্ণ সংখ্যা হয়নে? নহয়, কাৰণ গতিকে এইটো কি হ'ব, বহুপদ নহয়, কাৰণ এটা চলকৰ পাৱাৰ কি নহয়, পূৰ্ণ সংখ্যা নহয়, হয় নে নহয়? -1 পাইছো, -1টো যিহেতু পূৰ্ণ সংখ্যা নহয়, কাৰণ ইয়াৰ চলকৰ সূচক এটা পূৰ্ণ সংখ্যা নহয়। 5 নম্বৰ কুৱেশ্যনটো দিছে x⁻10 + y³ + z³। ইয়াত চলক কেইটা আছে, 3টা আছে, x, y, z, হয় নাই? এইটো কি হ'ব, 3টা চলকযুক্ত বহুপদ। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো কৰো। আহা কি দিছে, তলৰ প্ৰতিটোৰে x² সহগ লিখা হৈছে। x² কি লিখিব গৈছে, সহগ লিখিব গৈছে। এতিয়া 1 নম্বৰ কুৱেশ্যনটো কি দিছে, 2 + x² + x। x² সহগ কি হ'ব, x² লগত একো নাই মানে কি আছে, 1 এটা আছে। গতিকে 1 নম্বৰটো x² সহগ হ'ব কিমান হ'ব, 1, হয় নে নহয়? আৰু 2 নম্বৰ কুৱেশ্যনটো কিমান আছে, 2 - x² + x³ আছে। ইয়াতো একো নাই মানে কিমান আছে, 1, কিন্তু ইয়াত কি হৈ যাব, x² সহগ হ'ব -1। 3 নম্বৰটো কিমান আছে, π/2 x² + x। গতিকে x² সহগ হ'ব
পাই বাই 2 এটা চোৱা 4 নম্বৰটো চোৱা 4 নম্বৰটো x আছে হয় নাই √2x - 1 ইয়াত x স্কয়াৰ আছে জানো নাই গতিকে ইয়াৰ আনসাৰটো কিমান হৈ যাব 0 হৈ যাব হয় না নহয় আমাৰ x স্কয়াৰ হে হওক লিখিব কৈছে আমাৰ ইয়াত কি দি আছে অনলি x দি আছে গতিকে x দি আছে মানে ইয়াৰ আনসাৰটো কিমান হৈ যাব 0 হৈ যাব বুজি পালানে এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহা এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চনটো 2x - 3 x square minus 3x plus 1 আছে এই দুটা মানে কি হয় পূৰণ হৈ আছে গতিকে আমি পূৰণ কৰাৰ পিছতে আমি কি কৰিব পাৰিম x square হহ উলিয়াব পাৰিম হয় নে নহয় প্ৰথম 2x এ x square minus 3x plus 1 ক পূৰণ কৰিম minus 3 x square minus 3x plus 1 ইয়াক কি কৰিম পূৰণ কৰিম হয় নে নহয় এতিয়া প্ৰথম পূৰণ কৰিলে কিমান হ'ব 2 x পূৰণ হলে মানে কিমান হ'ব x আৰু x স্কয়াৰ পূৰণ হলে মানে x কিউব minus 3 দুগুণ 6 6x স্কয়াৰ x দুটা পূৰণ হলে মানে প্লাস 2x minus 3x স্কয়াৰ minus কি হ'ব প্লাস 3 3 গুণ 9 9x minus 3 2x কিউব এতিয়া চোৱা minus 6x স্কয়াৰ আৰু minus 3x x স্কয়াৰ minus কি হ'ব প্লাস হ'ব কিমান হৈ যাব এটো minus 9x স্কয়াৰ আৰু ইয়াত কিমান আছে 2x আৰু ইয়াত কিমান আছে 9x এটো কিমান হৈ যাব 11x কিমান আছিল আৰু -3 হয় না নহয় এতিয়া x স্কয়াৰ হওক কিমান পাইছো আমি এটাকে x স্কয়াৰৰ হওক হ'ব -9 আশা কৰো সকলে 5 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 3 নম্বৰ কোৱেশ্চনখিনি কৰো আহা আৰু 3 নম্বৰ কোৱেশ্চনটো কি দিছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া বুলি কৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ লিখিব কৈছে আমি এতিয়া 35 মাত্ৰাযুক্ত এটা দ্বিপদ লিখো আহা 35 মাত্ৰাযুক্ত এটা দ্বিপদ লিখি দিব পাৰা যিকোনো লিখি দিব পাৰা তোমালোকে x টু দি পাৱাৰ 35 প্লাস 2 বা a টু দি পাৱাৰ 35 প্লাস 3 y টু দি পাৱাৰ 35 প্লাস 7 যিকোনো তোমালোকে এনেদৰে লিখি দিব পাৰা যিকোনো চলকৰ ওপৰত 35 দিবা আৰু এটা পাস আৰু এটা পদ কি কৰি দিবা যোগ কৰি দিবা নহলে বিয়োগ কৰি দিবা হেতুৱে কি হৈ যাব আমাৰ দ্বিপদ হ'ব হয় না নহয় আৰু আমাক কি কৈছে 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া কৈছে 100 মাত্ৰাযুক্ত এটা একপদৰ কি কৰিব দিছে উদাহৰণ দিব দিছে এটোটো আৰু সহজ হয় না নহয় 100 মাত্ৰাযুক্ত এটা একপদৰ এটা একপদ x টু দি পাৱাৰ 100 y টু দি পাৱাৰ 100 a টু দি পাৱাৰ 100 এনে তোমালোকে যিকোনো চলকৰ ওপৰত কি হয় 100 এটা দি দিলে হৈ গল হয় না নহয় একেবাৰে সহজ হয় একপদ আশা কৰো সকলে 3 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহা 4 নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা গৈছে একেবাৰে সহজ কোৱেশ্চন হয় না নহয় আমাৰ কি বহুপদটো কি লিখিব লাগে মাত্ৰা হাইয়েস্ট পাৱাৰটো মাত্ৰা মানে কি হয় আমি বহুপদটোৰ হাইয়েস্ট পাৱাৰ যেটো মানে চলকৰ ওপৰত আটাইতকৈ ডাঙৰ পাৱাৰ আছে হেতু আমি লিখিম এতিয়া আমি 1 নম্বৰ কোৱেশ্চনটো কৰো আহা 1 নম্বৰ কোৱেশ্চনটো মাত্ৰা কি হ'ব মাত্ৰা হ'ব 3 হয় 3 হ'ব হয় না নহয় এই বহুপদটোৰ আটাইতকৈ ডাঙৰ মাত্ৰা কি আছে 3 গতিকে এটো কিমান হৈ যাব 3 আৰু 2 নম্বৰটো কি হ'ব মাত্ৰাটো কিমান হ'ব 2 আছে ইয়াৰ কিমান হৈ যাব 2 আৰু 5 নম্বৰটো কিমান হ'ব এটা 5 নম্বৰ মাত্ৰাটো কি হ'ব 5t - √7 আছে কৈছে t আছে t
t আছে মানে কি হয় একো নাই মানে কি আছে t only t আছে মানে কিমান লিখিব পাৰো আমি 1 লিখিব পাৰো হয় না নহয় পাৱাৰ t আছে মানে 1 লিখিব পাৰো আৰু এটো 3 দি আছে এটো এটা ধ্ৰুবক দি আছে হয় না নহয় এটো ধ্ৰুবক হয় যেহেতু এ কোনো মাত্ৰা নাথাকে গতিকে এটো কি হৈ যাব 0 হয় না নহয় ধ্ৰুবকৰ 0 হৈ যাব হয় না নহয় এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহা 5 নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা বুলি কৈছে ইয়াত ৰৈখিক হয় নে দ্বিঘাত হয় নে ত্ৰিঘাত হয় তাক কি কৰিব দিছে শ্ৰেণী বিভাজন কৰিব দিছে মানে প্ৰথমটো কি আছে x² + x আছে গতিকে ইয়াত পাৱাৰটো কি আছে 2 আছে গতিকে এটো কি হ'ব দ্বিঘাত হ'ব হয় নে নহয় দ্বিঘাত বহুপদ আৰু 2 নম্বৰটো কি আছে পাৱাৰটো হাইয়েস্ট পাৱাৰ কিমান আছে x³ আছে এটো কি বহুপদ হ'ব ত্ৰিঘাত বহুপদ আৰু 3 নম্বৰটো কি আছে হাইয়েস্ট পাৱাৰ কিমান আছে 2 আছে এটো কি হ'ব দ্বিঘাত বহুপদ আৰু 4 নম্বৰটো কি আছে পাৱাৰ কিমান আছে 1 আছে হয় নাই হাইয়েস্ট পাৱাৰ 1 আছে গতিকে এটো কি হ'ব ৰৈখিক আৰু 6 নম্বৰটো কিমান আছে r² আছে হাইয়েস্ট পাৱাৰ কিমান আছে 2 আছে এটো কিমান হ'ব দ্বিঘাত আৰু 7 নম্বৰটো কিমান আছে 7x³ এটো কি হ'ব ত্ৰিঘাত আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আজি আমি এইটো ভিডিও ইমানতে সামৰণি মাৰিছো আমি অনুশীলনী 2.2 সকলোকে লগ পাম বুলি আশা ৰাখিলো